অহ পলালে পলালে সাপৰ লিখিয়া দে ধৰিলো 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 ডাঙৰ গাত দিয়া এই বা পোৱালি কেনেকে ওলাইছে চা শিঙি মাছে খুটি একে অৱস্থা নোহোৱা হৈ গ'ল তেজ ওলাই গ'ল চাওকচোন বাৰু কেনেকে ফালি দিছে আইঅ মই আৰু নামাৰো আৰু 1 কুইণ্টেল হ'ব নাই দাদা হৈ যাব ন মাছে মাছ হেল্ল' বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই বৰ্তমান আছোঁ পথাৰৰ মাজত আৰু আছোঁ মই মামাহঁতৰ ঘৰত যিহেতু মই আজি অলপ সময় হ'ল অহা তাকে আহিছোঁ মাছ মাৰিবলৈ এই দেখিছেনে মোৰ হাতত একদম চালনী যে বাল্টিং মানে গোটেইখিনি বস্তু আছে মই লৈ গৈ আছোঁ ইয়াত ফিচাৰী মানে সৰু এটা পুখুৰী আছে তাতে মাছ মাৰোঁ আজি তো আজি ধামাকা হ'ব যিহেতু ভিডিঅ'টো চাই থাকিব আৰম্ভণি কৰি দিছোঁ আৰু যিহেতু সিবছৰৰ দৰে এইবছৰো আহিলোঁ মাছ মাৰিবলৈ আপোনালোকক ফিচাৰীটো দেখুৱাই দিছোঁ একেবাৰে আজি এইবাৰ মানে ফিচাৰীটো মানে বেলেগ ধৰণৰ আছে চাৰিওফালে মেটেকাই ভৰি আছে আৰু এইফালে মই দেখুৱাই দিছোঁ আৰু এইফালে আমাৰ সৰু মামা ইয়াত ধুনীয়াকৈ বহি আছে আপুনি বা মামা আহিয়ে খবৰ কওক কেনেকুৱা ভালে তাকে পিছত বাৰু ধুনীয়াকৈ কথা পাতিম তো প্ৰথমতে মাছখিনি দেখুৱাই লৈ আপোনালোকক মাৰিব ধৰিলে এইফালে সকলোৱে এয়া ভাইটিহঁতে মাৰি আছে বোলো ঐ পাইছ নাই মাছ পাইছ তাকে এই কান্দুলি গৈ নক'ব শিঙি বেছি শিঙি মাছে আছে হয় নাই সিবাৰটো আমি 1 কুইণ্টেল পাইছিলোঁ হয় নাই এইবাৰ বা কিমান পাওঁ তাকে আৰু আৰম্ভণি কৰি দিছে সকলোৱে মাছ মৰাত দাদা ধৰিছ নাই পাৰিছ নাই এই ইয়াত ডাঙৰ এটা আছে ইয়াত এই আগত সেইটো কোনটো সেইটো সৰু ডাঙৰখিনি এইটো শিঙি গোটেইখিনি শিঙি মানে ধৰিবলৈ ভয় লাগে কিবা এটা মাই গড দিলে চাৰিওফালে শিঙি মাছ দেই ধৰি দিব নোৱাৰি এই দেখিছেনে শিঙি মাছখিনি কেনেকৈ আছে কেনেকৈ বাৰু মাৰোঁ গোটেইখিনি শিঙি মাছে খোজ দিব নোৱাৰিচোন ধৰ এইটো ডাঙৰ পলালে কি মাছ এইটো শ'ল মাছ নেকি শ'ল মাছ মাছ বহুত আছে লুকাই আছে কিন্তু ধৰিবহে পৰা নাই ইয়াত সকলোৱে ধৰি মানে ভাগৰি গ'ল মাছ এই মানে গোটাই ৰাখি দিয়া হৈছে আপোনালোকৰ পিছত দেখুৱাম বাৰু এই মাছখিনি গোটেই দেখিছেনে মাথাখিনি ওলাই আছে গোটেই শিঙি মাছ আৰু কান্দুলি মাছ এই চাওক গোটেই কান্দুলি মাছ এইটো কান্দুলি মাছ কান্দুলি মাগুৰো আছে দেই মাগুৰ কান্দুলি সেই মাছ এটা ধৰি খাব নোৱাৰোঁ কি হ'ব বাৰু ধৰ ডাঙৰ শ'ল মাছ মাগুৰ মাছ ধৰ ইয়াত আহিছে ধৰিলো নিজে কৈছে দেই ধুনীয়া ভাল লাগিলে ধৰি আইঅ ভৰি একেবাৰে আঁঠুৰলৈ সোমাই গৈছে ঐ বোকা আছে পুৰা মাছ এইফালে এনেকৈ উজান দিছে ইয়াত ডাঙৰ মাছ এটা আছে ইয়াত পলালে আমি মাছখিনি মাৰিছোঁ আৰু বেলেগ এটা জেগালৈ থৈ আহিছোঁ বলক আপোনালোকক দেখাওক কোনটো জেগালৈ মাছখিনি থৈ আহিছোঁ এয়া চাওক এই চাইডে মাছ কিমান আছে এতিয়া দেখুৱাই দিছোঁ আপোনালোকক আইঅ এইয়া আমাৰ মাছ থোৱা জেগাডোখৰ এইয়া ফটা আছে নেকি ফটা হ'লে গোটেই পলাব আকৌ মাছ যিহেতু এইবাৰ 1 কুইণ্টেল হ'বনে নাই নাজানো কিন্তু এই পুখুৰীটো মৰাৰ পিছত আমি এই পুখুৰীটোলৈ মাৰিম মানে এই পুখুৰী মাৰিবলৈ আছেই ইয়াত এই জাল দি মেলি মাছখিনি থৈ দিছোঁ সেইটো মৰাৰ পিছত আকৌ এইটোলৈ আহিম মাৰিবলৈ তাকে ভিডিঅ'টো চাই থাকক এইবাৰ আমাৰ বৌ আহিছে মাছ মাৰিবলৈ ইমান দেৰি যে বৌ ঘৰৰ মানুহ সোনকালেহে আহিব লাগে মাছ মাৰিবলৈ ইমান দেৰিকৈ আহিছে কি হ'ব বাৰু এইবাৰ খালত নাই নেকি এইবাৰ কিন্তু আমি দেখি মানে বহুত মাছ যেন লাগিছে কাৰণ আমি ইমান এটা মাছ দেখি নাপাওঁতো সদায় মানে বৌহঁতৰ কাৰণে মানে এইখিনি মাছ একোৱেই নহয় মানে সেয়া আৰু এতিয়া বৌ আহি লগে চফা কৰি থৈ যাব এতিয়া বৌয়ে আৰু এখন মাৰিবলৈ আছে তো সেইটো মাৰিম আজিয়ে মাৰিব তাকে ভিডিঅ'টো চাই থাকিব এইটো চাওক কেনেকৈ এইটো ধৰ পলালে এইটো ভিতৰত সোমাই গ'ল এইটো ডাঙৰ শাল মাছ শ'ল মাছ চালনী দেখোন চালনী পৰাই ধৰিব লাগিব নহ'লে কি বুলি ভাবিব মাছ এটা ধৰিব নোৱাৰোঁ বোলো ধেত কি বুলি ক'ব সঁচাকৈ কাৱৈ এটা ধৰিলোঁ এইটো মাগুৰ
ধৰিলোঁ দিলে এটা শিঙি মাছে খুটি একেবাৰে ভৰিটো বিষাই আছে ইমান বেয়াকৈ দিলে এই ডাঙৰ শিঙি মাছ এটা ধৰিব গৈ দিলে ভৰিতে আমাৰ ফুল হৈ গ'ল চচপেনটো এটা গৈ আকৌ থৈ আহোঁগৈ এনে কিমান কেজি হ'ব ইয়াত 20 কেজিমান হ'ব ইয়াত বেছি হ'ব 30 কেজি হ'ব 30 কেজি মাছ একেবাৰে লৈ গৈ আছোঁ ভাগৰি গ'লোঁ শিঙি মাছে খুটিলে যে মোৰ অকণ ভৰিটো বিষাই আছে কিবা ইয়াত আপোনালোকে দেখিছে 99% শিঙি মাছেই আছে কান্দুলি মাগুৰ মাছৰ সমান শিঙিখিনি শল মাছ আছে বাৰু কিন্তু ইমান এটা নাই শিঙি মাছ মেইন তাকে এতিয়া লৈ যাওঁ এইবাৰচোন বেছি হ'ল মুঠতে 1 কুইণ্টেলৰ বেছি হ'ব যেন লাগিছে মাছ এই মাছখিনি বামত আহি গৈছে যা আমাৰ প্ৰায় এই পুখুৰীটোত মাছ মৰা হৈয়ে গ'ল এতিয়া আমি যাওঁ সেই দীঘলীয়া পুখুৰীটোলৈ যাওঁ তাকে সন্ধাটো একেবাৰে লৈয়ে যাওঁ ধৰ কোনফালে যাবি ইফালে নে সিচাতে আৰু এই পুখুৰীটো দেখিছেনে পোকৰ লিখা মাছ ইয়াতো মেইন 1 নম্বৰ পুখুৰী এইটো তাকে এইখনো মৰা হ'ব আজি মৰা নহয় তো কালি পৰহি মাৰিব চাগে তাকে তই আগৰখন আজি মাৰিব এতিয়া মাৰোঁ মানে এইটো পুখুৰীলৈ আহিছোঁ মানে পুখুৰী নহয় পুখুৰী মানে দীঘলীয়া এই নলাৰ লিখাই হয় দেখিবলৈ কিন্তু ইয়াত মাগুৰ শিঙি ইয়াত বহুত আছে মানে তাতকৈ বেছি ইয়াতে থকা যেন লাগিছে তাকে ইয়াৰ ভাইটিয়ে ৰেডি কৰি আছে ধুনীয়াকৈ তই পানীখিনি কোন চাইড দিবি ৰচুন তলি দি দিবি এইফালে নহৰু এইফালে সৰিয়হ হয় ধুনীয়াকৈ ফুলি আছে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ তাকে এতিয়া পানীখিনি সিফালে সোণাই দিব তাৰ মেচিনটো ইয়াত লগাই দিব তাৰপিছত আৰু মাছখিনি আৰু কিমান পাম আপোনালোকে চাই থাকিব হন্দাটো ষ্টাৰ্টে কৰি দিব আৰু পানী যাবলৈ ধৰিলে আৰু এইফালে ধুনীয়াকৈ গৈ আছে বেছি নাই যে অকণমান গৈ আছে সি আগলৈ একেবাৰে সৰিব পাৰি পানীটো গৈছে আৰু লছ নহ'বতো বেলেগ চাইডে গ'লে শুকাই যাব তাৰবাবে ডাইৰেক্ট খেতিত ডাইৰেক্ট পানীটো দি দিছে আৰু এটা কথা আমাৰ মামাহঁতৰ মানে ঘোঁৰা এটা আছে মামা ঘোঁৰা উঠিব পাৰিব নাই পাৰিব যিহেতু কালি উঠি পিনে চাম হয় না কালি মানে ঘোঁৰাত উঠা নাইতো এনেকৈ উঠি চাম এই ওচৰতে আছে ঘোঁৰাটো চৰি আছে ইয়াতে দেখি নাই পোৱা এইটো অকণমান দেখি পাইছোঁ সেইটো তাকে কাইলৈ ভিডিঅ' এটা বনাম চাব আপোনালোকে এই চাইডে পানী শুকাবলৈ ধৰিছে আৰু এইফালে মামীহঁতে নামি গ'ল মাছ মৰাত আৰু এইফালে বৌয়ে চাহ আনিছে ধুনীয়াকৈ সেয়া দিয়ক স্পেচিয়েল চাহ গাখীৰ চাহ একেবাৰে লোকেল চাহ খাওঁ আৰু এইটো কি মাছ দেখিছেনে বাৰু ইয়াত ধৰি চাওঁ বাৰু কি মাছ এইটো ইমান ডাঙৰ শ'ল মাছ ডাঙৰ মাছ পলাই গ'ল ইয়াক ধৰিয়ে দিম আজি ধৰিলোঁ কোন গ'ল ধৰিলোঁ ডাঙৰ আছে আকৌ ইয়াত মাছ আগতে ইয়াত ডাঙৰ এটা মাছ আছে এইটো ধৰোঁ এই দেখিছেনে কি মাছ এইটো মাগুৰ মাছ নেকি শ'ল মাছ পলালে সাপৰ লিখীয়া দেই সোমাই গ'ল এই মই ধৰিছোঁ ইয়াতে ধৰ ৰঙা ন ধৰিলোঁ ই ডাঙৰ মাছ দেই ক'ত পলাবা ৰ'বা ধৰিলোঁ
এইটো এটা গৰৈ মাছ গৰৈ পলালে কান্দুলি এইটো এটা ইয়াত লুকা আছে ৰ মই ধৰোঁ ধৰিলোঁ জোৰত ধৰিব লাগিব নহ'লে পলাই যাব লগতে ভাগৰি গ'লোঁ এই 8 কেজিমান হৈ যাব মাছটো বেছি হ'ব 8 কেজি আমি চালনীৰ পৰা নমৰা কাৰণটো হ'ল ইয়াত অকণমান চালনী মাৰিলে গোটেইখিনি মাটি বোকা সোমাই আহে মানে মাৰিবলৈ অসুবিধা হয় তাৰ বাবে হাতেৰে সকলোৱে ধৰি আছে মানে হাতেৰে ধৰিলে অকণমান সুবিধা হয় তাৰ বাবে সকলোৱে হাতেৰে ধৰি আছে ইয়াত আৰু মই সেই মূৰাখিনিৰ ওচৰলৈ কিয় যোৱা নাই সিচাৰে মানে গোটেই শিঙি মাছ আছে এই এইফালে খোজ দিবই নোৱাৰি শিঙি মাছ পুৰা তাৰ বাবে এইফালে নাই অহা এই মূৰাটোৰ ওচৰত জানে আৰু আপোনালোকে শিঙি মাছ বেছি থাকে আৰু এইফালে আহিছোঁ এইফালে বেছি শ'ল মাছ আছে কান্দুলি মাছ আছে ইয়াত আকৌ ডাঙৰ শিঙি আছে আকৌ দেই এই চাওক শ'ল মাছ আকৌ ডাঙৰ ইয়াৰখিনি কিনিলে বেমাৰ হ'ব আৰু আপোনাৰ এতিয়া জ্বৰ ভাল হ'ব নে ভাল ডাক্তৰহে হয় নেকি এই গাঁতৰ ভিতৰত সোমাই আছে চাওক কেনেকৈ এয়া গাঁতৰ ভিতৰত মাগুৰ সোমাই আছে ক'ত বা চাৰিওফালে মাগুৰচোন কি হয় শ'ল মাছ নাই এইটো কেনেকৈ জানো ধৰো নেকি ডাঙৰ গাত দিয়া এই বা পোৱালি কেনেকৈ ওলাইছে চা ওলা দুটা পিন্ধিলে থাকিব পৰা নাই দিলে শিঙে দিলে বেমাৰ হ'ব চাগে আজি তেজ ওলাই গ'ল চাওকচোন বাৰু কেনেকৈ ফালি দিছে এইফালে মাছ মই আৰু নামাৰোঁ আৰু ভৰিৰ বিষত মই মাছ নামাৰিলোঁ আৰু এই মামাহঁতে মাৰি শেষ কৰিলে তাৰপিছত মাছখিনিও আপোনালোকে দেখুৱাই আছোঁ কিমান মাছ পালোঁ এইয়া চাওক মাছ এয়া শ'ল মাছ এই চবতকৈ ডাঙৰ মাছ এইয়া ইমান 1 কুইণ্টেল হ'ব নাই দাদা হৈ যাব ন এই মাছ মানে বিশেষকৈ শিঙি কান্দুলি আৰু মাগুৰ আছে ইয়াত একেবাৰে 3টা মাছে আছে বেলেগ মাছ একো নাই ইয়াত হয় নাই ভাইটি গোটেই শিঙি মাছ আৰু কান্দুলি মাগুৰ শ'ল মাছো আছে ডাঙৰখিনি শ'ল মাছ সেই আৰু মাছখিনি তাকে এতিয়া চফা কৰি ইয়াত সোমাব লাগিব আৰু চৰুত এতিয়া আমি ওলালোঁ ঘৰলৈ এয়া সন্ধ্যা মাছ গোটেইখিনি একেবাৰে লৈ লৈছোঁ এই কোৱা কান্ধত এনেকৈ আৰু গৈ আছোঁ এইফালে নহৰু মাজে গৈ আছোঁ কিবা এটা ভাল লাগে আৰু মানে গাঁৱলীয়া পৰিৱেশ সেয়া আৰু তেন্তে আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ বন্ধুসকল পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই ভাল লাগে দেই এনেকৈ গৈ কিবা এটা একেবাৰে চাৰিওফালে নহৰু কাইলৈ ভিডিঅ' এটাত দেখাম আপোনালোকক মামাহঁতৰ খেতি শেষে চাগে হ'লেও দেখুৱাম এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ একেবাৰে ওচৰতে লাগি আছে আৰু ব্ৰহ্মপুত্ৰ তাকে ধুনীয়াকৈ গা পা ধুই আহোঁ সেয়া আৰু কথাটো